নমস্কাৰ, মই নৰোত্তম আৰু মই বৰ্তমান আহিলো চাপাগুৰিত। এয়া চাপাগুৰি ফ্লাইঅভাৰ আৰু ইফালে ইউনিভাৰ্চেল মল আছে আৰু তাৰ অপজিটত এয়া মোবাইল হাব। এতিয়া মোবাইল হাবত অহাৰ কাৰণটো হ'ল অনলাইনত ফ্লিপকাৰ্ট, এমেজন এইবিলাকত অফাৰ চলি আছে, বিগ বিলিয়ন ডেজ, গ্ৰেট ইণ্ডিয়ান চেল। কিন্তু আমি যদি এটা মোবাইল অফলাইন মানে দোকানৰ পৰা ল'ব চাওঁ, সেই একে অফাৰ পাম নে নাই তাকে সুধিব আহিলো। আকাশা কেনে চলি আছে? মই যদি এতিয়া মোবাইল এটা ল'ব যাওঁ, ধৰক আইফোন 16 চলি আছে বৰ্তমান ট্ৰেণ্ডিং, মই এটা 16 ল'ব খুজিলে একে দাম আমি অনলাইনত যিখিনি সেম প্ৰাইজত পাম আৰু লগতে কি থাকিব মানে মই যদি ল'ব CMF ফোন, এইটো জাষ্ট ৰিচেণ্টলি লঞ্চ হ'লে নাথিঙৰ CMF ফোন। এইটো আপোনালোকে এইটো নাথিং ফোনটো বক্সটো চাওক কেনেকুৱা, ইমান ডাঙৰ। এইটো নাথিঙৰে নাথিং ফোন 2 হয় আৰু 2A অলপমান পুৰণা হ'ল, লগতে 2A+2 এইটো ৰিচেণ্টলি আহিলে, এইটো আপোনালোকে পাই যাব একে অফাৰত। ফ্লিপকাৰ্টত যি চলি আছে চেম দামত আপোনালোকে পাব। আৰু আপোনালোকে যদি এই মোবাইল নম্বৰ পৰা যদি ৰেডমি ফোন কিনে তেনেহ'লে ৰেডমি যিকোনো ফোনত আপোনালোকে স্ক্ৰেচ পাব, এটা ছাৰপ্ৰাইজ গিফ্ট। তাতে এই ৱাটছ থাকিব পাৰে, বাৰ্ডছ থাকিব পাৰে আৰু পাৱাৰ বেংক থাকিব পাৰে। তেনেহ'লে আপুনি দেৰি নকৰিব, আপোনালোকে জলদি আহি যাব মোবাইল হ'ব। আৰু আমাৰ মাৰ্কেটত এটা ইণ্ডিয়ান ব্ৰেণ্ড ভাল চলি আছে, ইনফিনিক্সৰো কিছুমান অফাৰ চলি আছে। এতিয়া দাদাই জনাব কি অফাৰ চলিছে। GT20 Pro কম দাম হৈছে, এইটো 25,000 ছিল, এইটো 23 আছে। আৰু Note 40 নতুন কালাৰ আহিছে, BMW ৰেচিং এডিশ্যন। আৰু নতুন মডেল লঞ্চ হৈছে 040। ফাইনেন্সৰ কিবা অফাৰ চলি আছে? ফাইনেন্স মানে আপুনি য'ৰে ডকুমেণ্টছ হওক না কিয় হৈ যাব, বাহিৰৰ ডকুমেণ্টছো হৈ যাব, অল ইণ্ডিয়া এতিয়া বাজাজ ফাইনেন্স। আৰু লগতে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আপোনালোকৰ যদি থাকে, এইবিলাকত যদি EMI অপশ্যনটো থাকে আপোনালোকে EMI পাই যাব। আৰু গোটেইখিনি মোবাইল প্ৰাইচ চলাই হ'ল, ৰিয়েলমিটো বাকী ৰ'ল। ৰিয়েলমিত এটা কিবা অফাৰ চলি আছে বৰ্তমান আজিৰ পৰা ষ্টাৰ্ট হ'ল। আজিৰ পৰা আপোনাৰ 3 নৱেম্বৰলৈকে এটা অফাৰ চলি আছে। আপুনি ৰিয়েলমিৰ যিকোনো মোবাইল পাৰ্চেজ কৰিব পাৰে, তাৰ লগতে আপোনাৰ এটা QR স্কেন কৰা হ'ব। স্কেন কৰাৰ লগে লগে আপোনাৰ তাতে অপশ্যন আহি যাব, আপুনি কিবা কিবি গিফ্ট পাব পাৰে। এতিয়া কি অপশ্যন তাতে আপোনাৰ বাইক থাকিব, 4 চকা থাকিব, আপোনাৰ লগতে ৱাচ থাকিব বা ৰিয়েলমি মোবাইল পাব পাৰে আৰু এক্সট্ৰা বহুত কিবা থাকে। এইটো কোম্পানীৰ ফালৰ পৰা দিব। এইটো 3 নৱেম্বৰলৈকে অফাৰ থাকিব। চেমচাঙৰ যদি এই মোবাইলটো লয় A15, আপোনালোকে এইটো বেগ পাব। আপোনালোকে যদি চেমচাং A35 লয়, এই বেগটো পাব পাৰে। বেগটো পোৱাৰ মানে কেনেকুৱা, এইটো QR স্কেন কৰিব লাগিব গিফ্টটো A35 লোৱাৰ পিছত। যদি তাতে মানে ফাঁচে লাকি ড্ৰত যদি ফাঁচে তেতিয়া আপুনি এই বেগটো পাব। আৰু এই 15ৰ লগত এইটো এচিয়ৰ্ড গিফ্ট এটা বেগ পাবই। তো এইবাৰ পূজাত যদি আপোনালোকে মোবাইল ল'ম বুলি ভাবি আছে অফলাইন মানে দোকানৰ পৰা, বঙাইগাঁও হওক, চিৰাঙৰ হওক, আপোনালোকে চাপাগুৰিত থকা মোবাইল হাবত যাব আৰু মোৰ কথা কৈ দিব, আপোনালোকক স্পেচিয়েল ডিছকাউণ্টো দি দিব। তো মোবাইল হাবত যাব নাপাহৰিব। ধন্যবাদ।